যুগ্ম জীৱন আৰম্ভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই। বগী বগী ছোৱালীৰ মহিমা পাবলৈ নাগালেণ্ড কহিমালৈ যাবলগীয়া নহল মণ্টুমণিৰ। ৰঙিয়াতে পাই গল বগী ছোৱালী। যুৱতীৰে বিবাহপাশত আবদ্ধ হল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া। বুধবাৰে গুৱাহাটীৰ তেতেলিয়াৰ সোমনাথ মন্দিৰত সম্পন্ন হয় মণ্টুমণিৰ বিবাহৰ অনুষ্ঠান। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত যুগ্ম জীৱনৰ পাতনি মেলিলে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই। ৰঙিয়াৰ ৰিচা কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হল মণ্টুমণি। মণ্টুমণিৰ পত্নী ৰিচা কলিতা এগৰাকী অভিনেত্ৰী, লগতে মেকআপ আৰ্টিষ্ট। মণ্টুমণিৰ বিবাহৰ অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। যুগ্ম জীৱন আৰম্ভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই। বগী বগী ছোৱালীৰ মহিমা পাবলৈ নাগালেণ্ড কহিমালৈ যাবলগীয়া নহল মণ্টুমণিৰ। ৰঙিয়াতে পাই গল বগী ছোৱালী। ৰঙিয়াৰ যুৱতীৰে বিবাহপাশত আবদ্ধ হল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া। বুধবাৰে গুৱাহাটীৰ তেতেলিয়াৰ সোমনাথ মন্দিৰত সম্পন্ন হয় মণ্টুমণিৰ বিবাহৰ অনুষ্ঠান। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত যুগ্ম জীৱনৰ পাতনি মেলিলে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই। ৰঙিয়াৰ ৰিচা কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হল মণ্টুমণি। মণ্টুমণিৰ পত্নী ৰিচা কলিতা এগৰাকী অভিনেত্ৰী, লগতে মেকআপ আৰ্টিষ্ট। মণ্টুমণিৰ বিবাহৰ অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।